নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছো বিসাইড এণ্ড বিসাইড, BESIDE বিসাইড। ইয়াতে এছ এটা আছে নাই আৰু ইয়াতে এছ এটা আছে বিসাইড। এতিয়া বিসাইড আৰু বিসাইড চেনো কি বুজায়? আচলতে বিসাইড BESIDE বিসাইড, এই বিসাইড মানে হল মানে কাষত থকা বা ওচৰত থকা বুজায়। কাষত বা ওচৰত থকা বুজাবলৈ এই বিসাইড ওয়ার্ডটো বা শব্দটো ব্যবহার করা হয়। মানে কাষত থকা বুজাবলৈ। যেনে আমি যদি যেনে হিচাপত বা উদাহৰণস্বৰূপে আলোচনা কৰোঁ, এনেধৰণে আমি ক'ব পাৰোঁ, মানে যিহেতু ওচৰত থকা বুজায়, the tree is beside the house, and the tree is beside মানে ওচৰত আছে ক'ত, the house বা the house, এই ঘৰৰ ওচৰত মানে গছডাল আছে। ঠিক এনেধৰণৰ বুজাবলৈ আমাৰ বিসাইড শব্দটো ব্যৱহাৰ কৰা হয়। আনহাতে বিসাইডছ আমাৰ কেৱল লাষ্টত আমাৰ এছ ব্যৱহাৰ হয় বিসাইডছ। আৰু এই বিসাইডছে কি বুজায়? মানে এটা বা ততোধিক থকাৰ পৰিৱৰ্তে অন্য বা আন অন্য থকা বুজায়। মানে তাৰ উপৰিও আন বস্তু থকা বুজায়। উদাহৰণ দিলে আমি সহজে বুজি পাম। যেনে আমি এনেধৰণে ক'ব পাৰোঁ, বিসাইড ৰূপা many others girls wanted to play kabaddi. কাবাড্ডি। মানে বিসাইড ৰূপা মানে ৰূপাৰ সলনিও অন্য মানে উপৰিও আন বহুত ছোৱালীয়ে তাৰমানে কাবাড্ডি খেলিব বিচাৰিছে।